চেঙাত মুছলিম ছাত্ৰ সন্থাৰ সংবাদমেল আয়োজন অসমৰ বিভিন্ন ঠাইৰ সংখ্যালঘুসকলৰ কৰা উচ্ছেদক লৈ মুছলিম সন্থা সভাপতি জালালুদ্দিনে কৈছে যে অসমৰ মুছলিমসকল প্ৰতিটো ক্ষণত অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছে। গোৱালপাৰা ধুবুৰী উচ্ছেদিত লোকৰ ক্ষতি হৈছে, সেইসকলক সম্পূৰ্ণ ক্ষতিপূৰণ দিবলৈ দাবী জনোৱাৰ লগতে বহুবিহীন পৰিয়ালক সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে। বৰ্তমান ৰাজ্যত চলি থকা উচ্ছেদ প্ৰসংগত তেওঁ উল্লেখ কৰিছে যে মানুহৰ বাবে অকণো দয়া মমতা নাই হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত চৰকাৰে যিটো লুণ্ঠন চলাইছে, চিণ্ডিকেট চলাইছে, অমানৱীয়ভাৱে উচ্ছেদ চলাইছে, তাৰ পৰিণাম ভুগিব লাগিব। জানে যে অসমৰ ভাষিক সংখ্যালঘুসকলৰ ওপৰত যিটো বৰ্বৰ আক্ৰমণ আৰু আক্ৰোশমূলক অত্যাচাৰ, এই অত্যাচাৰটোৰ বিৰুদ্ধে মাত মাতিবলৈ আচলতে আজি আমি সংবাদমেলটোৰ আয়োজন কৰিছোঁ। অসমৰ প্ৰেক্ষাপটত এতিয়া ৰজাগৰীয়া যিটো অত্যাচাৰ চলিছে, সেয়া চিণ্ডিকেট ৰাজেই হওক, সেয়া গৰুসুঁতিৰ প্ৰকল্পই হওক, সেয়া আচলতে ভাষা আন্দোলনৰ লগত সংগতি ৰাখি ভাষা স্বীকৃতিৰ ক্ষেত্ৰতেই হওক, যিকোনো ক্ষেত্ৰতে গৈ কেনে আপোনাৰ মুছলমানসকলক আচলতে টাৰ্গেট কৰি চৰকাৰখনে নিজৰ কলঅধ্যয়সমূহ ঢাকিবৰ কাৰণে যি যত্ন আৰু প্ৰয়াস কৰিছে, এয়া আচলতে এখন স্বাধীন দেশৰ বাবে আৰু গণতান্ত্ৰিক দেশ এখনৰ বাবে শুভলক্ষণ নহয় বুলি আমি ভাবোঁ। আপোনালোকে জানে যে গৰুসুঁতি প্ৰকল্পৰ হেৰগাই যেতিয়া চুৰি হোৱা বুলি প্ৰচাৰ চলিলে আৰু ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী এজন জড়িত থকাৰ পিছত এই কথাটো যেতিয়া পোহৰলৈ আহিলে, তাৰ পিছৰ পৰাই আচলতে অসমৰ কেইবাখন হিন্দু ভাইসকলৰ ধৰ্মীয় অনুষ্ঠান মন্দিৰত গৰু মাংস, বিশেষ মাংসটো ওলালে। আকৌ সৌদিনাখন আমাৰ মছজিদত, গুৱাহাটী মহানগৰত মছজিদত বিশেষ মাংস ওলালে, মুছলমানে নোখোৱা মাংস ওলালে। এই যিটো মাংস দি কেনে আচলতে যি ৰাজনীতি কৰিব ওলাইছে, এটা বিশেষ শ্ৰেণীৰ মানুহে এই কামটো কৰি আছে। আৰক্ষীৰ তদন্ত যিখিনি মানুহ এতিয়ালৈকে ৰাজহুৱা কৰিছে অভিযুক্ত বুলি, এই গোটেইখিনি কিন্তু অনামুছলিম হয়। অনামুছলিম হোৱাৰ পিছতো মুছলমানক এই বিশেষ মাংসটো খোৱাৰ বন্ধ কৰাবৰ কাৰণে তেওঁলোকে আমাৰ যিবিলাক গৰু মাংস বিক্ৰী কৰা হোটেল আছিলে, হোটেলৰ কাম কৰা কৰ্মচাৰীসকলক গ্ৰেপ্তাৰ কৰিলে। অথচ প্ৰতিটো হোটেলেই কিন্তু বৈধ হোটেল আছিলে। অসম চৰকাৰৰ যিখিনি দোকান এখন আৰু হোটেল ৰেষ্টুৰেণ্ট চলাবৰ কাৰণে যিখিনি নথি পত্ৰ লাগে, এই গোটেইখিনি নথি পত্ৰ থকাৰ পিছতো সেইসমূহ হোটেলত যাই কেনে হোটেলত কাম কৰা দুখীয়া ল'ৰা ছোৱালীক গ্ৰেপ্তাৰ কৰি তেওঁলোকক যিটো হাৰাশাস্তি দিলে, একমাত্ৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে আমাৰ মুছলমান ভাইসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে। তেতিয়া কিন্তু কোনেও মাত নামাতিলে। আমাৰ হৈ কেনে এতিয়া অসমত আচলতে কোনো ৰাজনৈতিক দল নাই। অসম সাহিত্য সভা নিমাত, অসম সাহিত্য সভাই আমাক এৰি দিলে, অসমৰ বৌদ্ধিক মহলে আমাক এৰি দিলে, অসমৰ আচলতে আমাৰ আদৰ্শ স্বৰূপ ছাত্ৰ সন্থা আছুৱে আমাৰ হৈ মাত নামাতা হ'ল। অথচ আছুৰ যিটো ত্ৰিপাক্ষিক চুক্তি হবে, অসম চুক্তি হৈছিলে, অসম চুক্তিক আখৰে আখৰে পালন হোৱাটো আমি কামনা কৰিছোঁ। আমি কা আন্দোলনত জড়িত হৈছিলোঁ। ভাষা আন্দোলনৰ সময়ত আমি নিজৰ জন্মসূত্ৰে পোৱা ভাষাটো আমি ত্যাগ কৰি মাতৃভাষা অসমীয়া লিখিছিলোঁ। তৎসুপে আজিৰ ডেটত আচলতে অসমত মাতৃভাষা হিচাপে অসমীয়া ভাষা স্বীকৃতি পালে। আপোনালোকে জানে বৰাক ভেলীত কিন্তু বাঙালী চলি আছে, BTCত কিন্তু বড়ো চলি আছে, কিন্তু নামনি অসমত 100% কিন্তু অসমীয়া ভাষা চলি আছে। অসমৰ ভিতৰত আটাইতকৈ হায়েষ্ট যদি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে, সেয়া নামনি অসমৰ আছে। সেবাৰ পৰা যদি আপোনালোকে চাই তথ্যটো লয়, আপোনালোকে তথ্যটো চালে গম পাব যে নাই, নামনি অসমৰ আচলতে ছাত্ৰ ছাত্ৰীসকল অসমীয়া মাধ্যমত বেছি সংখ্যকে আচলতে অসমীয়া মাধ্যমত লিখা পঢ়া কৰে। গতিকে অসমীয়া ভাষা জীয়াই ৰখাৰ কাৰণে আমি যি সংগ্ৰাম কৰিলোঁ, আমি যি ত্যাগ কৰিলোঁ, তাৰ বিনিময়ত আমাৰ জাতিটোৱে পালে কি? উচ্ছেদ। নিজৰ গৃহ ভাঙি পেলোৱা হৈছে, আমাৰ পুৰণি মছজিদসমূহ ভাঙি পেলোৱা হৈছে। আমি ভাৰতবৰ্ষত যিখিনি মানুহ বাস কৰোঁ, আমি হিন্দুৱে হওক, মুছলিমে হওক, জৈনে হওক, খ্ৰীষ্টানে হওক, সকলো মানুহ কিন্তু ধৰ্মৰ প্ৰতি এটা আমাৰ যিটো অন্তৰাত্মাৰ পৰা চেতনা, এই চেতনাটো সকলো ধৰ্মাৱলম্বী লোকৰ আছে। যেনেকৈ হিন্দুসকলৰ মন্দিৰৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে, ঠিক তেনেকৈ অসমৰ মুছলমানসকল, ভাৰতৰ মুছলমানসকল কিন্তু মছজিদক পবিত্ৰ স্থান হিচাপে লৈ কেনে কাম কৰি আছে আৰু জীৱন নিৰ্বাহ কৰি আছে। তেনে ক্ষেত্ৰত এটা হিষ্টৰিকেল মছজিদ যেতিয়া ভাঙি পেলোৱা হয়, আচলতে সেই জাতিটোক আচলতে অন্তৰৰ পৰা ভাঙি দিয়া যেন মোৰ অনুভৱ হৈছে। আজি ধুবুৰী উচ্ছেদ
আমাৰ নলবাৰী উচ্ছেদ, এই গোটেইখিনি উচ্ছেদ আপোনালোকে তদন্ত কৰি চাব। তদানীন্তন চৰকাৰৰ বৰমৰীয়া নেতা পালি নেতাসকলে মন্ত্ৰীসকলে তেওঁলোকক আচলতে সেইবোৰ জাগাত তেওঁলোকে আচলতে বসতি স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছিলে। নলবাৰীত যিটো উচ্ছেদ হৈ গ'ল, তদানীন্তন এসময়ত প্ৰয়াত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ব্যক্তি বৰক্ষেত্ৰীৰ বিধায়ক কেইবাবাৰো মন্ত্ৰী আছিলে, তেনে এজন ব্যক্তিৰ নেতৃত্বত কিন্তু সেই মানুহখিনিক আচলতে বহুওৱা হৈছিলে। তাৰ পিছতো আচলতে অসমৰ তদানীন্তন চৰকাৰ কংগ্ৰেছ চৰকাৰে আমাৰ লগত গাদ্দাৰী কৰিলে। কংগ্ৰেছ চৰকাৰে অসমৰ মুছলমান। চেঙাৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।